গৃহ জিলাত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া এক সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি পৰিৱেশন কৰিলে এটি চিৰো যোগমীয়াগী। জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ বাসস্থান মোকালমোৱাত যোৱা নিশা উপস্থিত হয় ৰাজ্যিক বিজেপিৰ নৱনিযুক্ত সভাপতি দিলীপ শইকীয়া। ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ কাৰ্যকৰ্তাৰ সৈতে ভোগালীৰ এসাঁজ অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ নৱনিযুক্ত ৰাজ্যিক সভাপতি দিলীপ শইকীয়া। দলীয় কাৰ্যকৰ্তাসকলে তেওঁক সম্বৰ্ধনা জনোৱাৰ লগতে অভিনন্দন জ্ঞাপন কৰে। উক্ত অনুষ্ঠানত তেওঁৰ লগত উপস্থিত থাকে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, নলবাৰী জিলা বিজেপিৰ প্ৰাক্তন সভাপতি ডাক্তৰ মৃগাংক তালুকদাৰ। উল্লেখযোগ্য যে এই অনুষ্ঠানত উপস্থিত থাকি নষ্টালজিক হৈ পৰে বিজেপিৰ নৱনিযুক্ত সভাপতি দিলীপ শইকীয়া আৰু মঞ্চত সংগীত পৰিৱেশন কৰি থকা শিল্পীৰ সৈতে এটি পুৰণি কালজয়ী গীত পৰিৱেশন কৰে। মুকুল ডেকাই সম্বৰ্ধনা জনাইছে। এইবাৰ আমি সম্বৰ্ধনা জনাবলৈ ওলাইছো। এই সম্বৰ্ধনা জনাইছে নলবাৰী জিলাৰ তৰফৰ পৰা সন্মানীয় দিলীপ শইকীয়া। আমি মঞ্চখনত অকণমান আমাৰ কাৰ্যকৰ্তাসকলক সুবিধা কৰি দিয়াৰ কাৰণে বিনম্ৰভাৱে আহ্বান জনাইছো। এয়া শৰাই, এখনি ফটো, ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে। বলো বলো ভাৰত মাতা কি, বলো বলো ভাৰত মাতা কি, বন্দে বন্দে। কাৰ্যকৰ্তাখিনিক লৈ আমি আজি এটা প্ৰীতি ভোজৰ ব্যৱস্থা কৰিছিলোঁ ভোগালীৰ এসাঁজ হিচাপে। আমাৰ সৌভাগ্যক্ৰমে আমাৰ এই কাৰ্যসূচীত আমাৰ নৱনিযুক্ত ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, কমলপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে। আমি দুয়োগৰাকী নেতাক আমি আমাৰ সমষ্টিৰ কাৰ্যকৰ্তাৰ তৰফৰ পৰা কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু সকলো কাৰ্যকৰ্তাক মই আজি এই অনুষ্ঠানটো সকলোৱে আহি সহযোগ কৰি অনুষ্ঠানটো সফল কৰাৰ কাৰণে সকলো কাৰ্যকৰ্তাক মই ধন্যবাদ জনাইছোঁ। নৱনিৰ্বাচিত সভাপতি নাই, নৱনিৰ্বাচিত সভাপতি হিচাপে আচলতে আজি আমাৰতো পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী আছিল। তেখেত আমাৰ ৰাজ্যিক সভাপতি নিযুক্তি পাইছে আৰু তাৰ বাহিৰেও তেখেত বৰক্ষেত্ৰী সমষ্টিৰ এগৰাকী কাৰ্যকৰ্তা, এগৰাকী নেতা, এগৰাকী সন্তান, এগৰাকী ভোটাৰ। গতিকে সেই হিচাপে আমি কাৰ্যকৰ্তাসকলক উৎসাহ জনোৱাৰ কাৰণে আমাৰ মাজত উপস্থিত হৈছে। আৰু সৌভাগ্যক্ৰমে যোৱাকালি তেখেতে আমাৰ দলৰ ৰাজ্যিক নেতৃত্বই তেখেতক দলৰ সভাপতি হিচাপেও নিযুক্তি দিছে। গতিকে আমাৰ ভালো লাগিছে।